সকলোকে নমস্কাৰ জনাইছোঁ। আজিৰ এই প্ৰেছ বাৰ্তাখনত মই শ্ৰী জয়ন্ত কুমাৰ গোস্বামী আৰু আমাৰ সতীৰ্থ মুখপাত্ৰ মানস শৰণীয়া ডাঙৰীয়া আজি আমি উপস্থিত আছোঁ। এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আপোনালোকক সম্বোধন কৰিব বিচাৰিছোঁ। আৰম্ভ কৰিব পাৰি না? জুবিন গাৰ্গ ডাঙৰীয়াৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ অভিযুক্তসকলৰ লগত অখিল গগৈয়ে গোপন মিতিৰালি কৰিছে আৰু গোপন সম্পৰ্ক বজাই ৰাখিছে। কালি অখিল গগৈ ডাঙৰীয়াই তেওঁৰ ফেচবুক পোষ্ট জৰিয়তে, ফেচবুক লাইভৰ জৰিয়তে তেওঁ ক'লে যে তেওঁৰ হাতলৈ চাৰ্জশ্বিটৰ কপি আহিলে। আমি প্ৰশ্ন কৰিছোঁ যে তেওঁৰ হাতলৈ কেনেকৈ চাৰ্জশ্বিটৰ কপি আহিলে। এই গোচৰৰ কালিৰ যিটো মাননীয় মুখ্য ন্যায়িক দণ্ডাধীশ কামৰূপ মেট্ৰ' আদালতৰ যিটো হুকুম PRC কেছ নাম্বাৰ 4084/2025 এই গোচৰৰ যিটো হুকুম, তাত স্পষ্টতাৰে লিখা আছে যে আসামী 7 জনলৈকে CIDৰ জৰিয়তে তেওঁলোকক অভিযোগনামাৰ কপি তেওঁলোকক ৰখা সংশ্লিষ্ট জেললৈকে প্ৰেৰণ কৰিছে। আৰু আনহাতে তেওঁলোকৰ যিসকল লিগেল অথৰাইজ ৰিপ্ৰেজেণ্টেটিভ আছে, পৰিয়ালৰ লোক আছে, তেওঁলোকক আদালতত একোটা পেন ড্ৰাইভৰ জৰিয়তে অভিযোগনামাৰ কপিসমূহ আৰু লগতে তথ্য যিখিনিত অভিযোগনামাৰ লগত দাখিল কৰা সংশ্লিষ্ট ৰেকৰ্ডসমূহ তেওঁলোকক প্ৰদান কৰিছে। গতিকে আৰু অন্যহাতেদি এটা কথা স্পষ্ট, আমি জনাত যে আদালতৰ পৰা কোনো তৃতীয় পক্ষই চাৰ্টিফাইড কপিও এতিয়ালৈকে লাভ কৰা নাই এই গোচৰৰ অভিযোগনামাৰ। গতিকে অখিল গগৈ ডাঙৰীয়াৰ হাতলৈ চাৰ্জশ্বিট কপিটো কেনেকৈ আহিলে? নিশ্চয় এই 7জন অভিযুক্তৰ কোনোবা এজনে তেওঁক দিব লাগিব, অথবা এই অভিযুক্তসকলৰ যিসকল পৰিয়ালৰ লোক আছে, কালি আদালতত যিসকল উপস্থিত আছিলে, যিসকলে পেন ড্ৰাইভৰ যোগেদি অভিযোগনামা সমূহ পালে, তেওঁলোকে দিব লাগিব। ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট প্ৰমাণ যে অখিল গগৈয়ে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাৰী অভিযুক্তসকলৰ লগত অথবা তেওঁলোকৰ পৰিয়ালৰ লগত গোপনভাৱে সম্পৰ্ক ৰাখিছে আৰু মিতিৰালি কৰিছে। আৰু এটা কথা স্পষ্ট কৰিছে যে অখিল গগৈ ডাঙৰীয়াই যি ধৰণে এই গোচৰৰ অভিযোগনামা আৰু ইয়াৰ পূৰ্বে অভিযোগনামা দাখিল কৰাৰ পূৰ্বে SITৰ তদন্তৰ ওপৰত যি ধৰণে তেওঁ নিৰবিচ্ছিন্নভাৱে যি ধৰণে তাৰ ওপৰত তেওঁ ক্ৰিটিচাইজ কৰি আছে, সমালোচনা কৰি আছে, ইয়াৰ ফলত এটা কথা স্পষ্ট যে তেওঁ অভিযুক্তসকলৰ উকিলৰ দৰে, এই যিসকল হত্যাকাৰী অভিযুক্ত তেওঁলোকৰ উকিলৰ দৰে তেওঁ কাম কৰিছে, অৰ্থাৎ অভিযুক্তসকলৰ পক্ষত তেওঁ থিয় দিয়া যেন আমাৰ অনুভৱ হৈছে। গতিকে এটা কথা স্পষ্ট যে অখিল গগৈ ডাঙৰীয়াৰ এই যি কথা বতৰা বা তেওঁৰ যি এই সন্দৰ্ভত যিবিলাক মন্তব্য, এই মন্তব্যই এটা কথা প্ৰমাণ কৰে যে তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাণ্ডত আদালতৰ জৰিয়তে অভিযুক্তসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাত কৰবাত নহয় কৰবাত তেওঁ প্ৰদান কৰাটো তেওঁ নিবিচাৰে। অসমৰ জনসাধাৰণে অখিল গগৈ ডাঙৰীয়াৰ এই কথা বতৰাবিলাকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে আৰু নিশ্চিতভাৱে ভৱিষ্যতৰ দিনত তেওঁক কেতিয়াও অসমৰ জনসাধাৰণে ক্ষমা নকৰে।